নগাঁও জিলাৰ মহখুলিত ড্ৰাগছ বিৰোধিতাৰে ওলাই আহিল 7টাকৈ মছজিদ কমিটিৰ। নগাঁও মহখুলিত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিলে এই সমদলত। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰে সমদলটিত। নগাঁও মেডিকেল কলেজৰ সমীপৰ ড্ৰাগছ খাটি উৎখাতৰ দাবীৰে মহখুলি আঞ্চলিক কবৰস্থান কমিটিৰ উদ্যোগত আজি অনুষ্ঠিত কৰে ড্ৰাগছ দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আৰু সমদল। কথা হ'ল আজি আমি এই বৃহত্তৰ অঞ্চল মহখুলি গাঁৱৰ ৰাইজ পলাশনি গটঙা পহুকটা আমাৰ ডিফলু এই আমি 4-5খন গাঁৱৰ ৰাইজ আজি ইয়াতে উপস্থিত হৈছোঁ। লগতে আমাৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষকসকলো আহিছে আৰু কৰ্মচাৰীসকলো আহিছে। আমাৰ মহখুলিৰ ছাত্ৰ ছাত্ৰীসকল আজি ইয়াতে আমি গোট খাইছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলত আজি মহখুলি গাঁৱত ড্ৰাগছৰ পৰিমাণটো বাঢ়ি গৈছে। বহুত ইয়াত ব্যক্তিয়ে সহজ উপায়েৰে টকা ঘটিবৰ কাৰণে ড্ৰাগছ ব্যৱসায় কৰি আমাৰ এই অঞ্চলৰ ল'ৰাবিলাক আৰু মহখুলি গাঁওখনৰ ল'ৰাখিনিক ধ্বংসৰ মুখলৈ ঠেলি দিছে। গতিকে আমি আজি ইয়াতে গোটেই ৰাইজ আজি এই মহখুলি বৰ মছজিদত আমি ইয়াতে গোট খাইছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমি আজি এই যি প্ৰতিবাদ বা এই প্ৰতিবাদী দল আমি উলিয়াইছোঁ, এই দলৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে আমাৰ মহখুলিত যিসকল ব্যৱসায়ীয়ে ব্যৱসায় কৰি আছে এই ব্যৱসায়ীসকলক আমি যাতে নিৰ্মূল কৰিব পাৰিম। আৰু নিৰ্মূল কৰিবলৈ হ'লে আমি অকল প্ৰশাসনকে জগৰীয়া কৰিলে নহ'ব, আমি সকলো ৰাইজ আগবাঢ়ি আহিব লাগিব। কাৰণ ৰাইজে চোৰ ধৰি নিদিলে পুলিচে কেতিয়াও চোৰ ধৰিব নোৱাৰে। কাৰণ আমি জানো যে ইয়াত ব্যৱসায় কোনে কৰি আছে, কোনে এই বস্তু বিক্ৰী কৰি আমাৰ কণ ল'ৰা ছোৱালী শিক্ষকসকলক শিক্ষা লৈ থকা ল'ৰা ছোৱালীখিনিক ধ্বংসৰ মুখলৈ ঠেলি দি আছে। সেই কথাটো আমি প্ৰত্যেকজন আমি অভিভাৱকে জানো, আমাৰ এই গাঁৱৰ ৰাইজে জানে। গতিকে আমি গাঁৱৰ ৰাইজ হিচাপে সচেতন নহ'লে আমি কেতিয়াও এই ড্ৰাগছ বিৰোধী এই যিটো আমি সমদল উলিয়াম এই সমদলত আমি কেতিয়াও ছাকচেছ। আমি ধন্যবাদ জনাইছোঁ। মই মোৰ ফালৰ পৰা আমি কবৰস্থান কমিটিক ধন্যবাদ জনাইছোঁ যে আজি এই এৱাৰনেছৰ পৰা আমি আশা কৰিছোঁ আমি নিশ্চয় উপকৃত হ'ম। আৰু আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই প্ৰতিবাদী দলটো আজি যে ইয়াত আমি এনেকৈ অনুষ্ঠান পাতি পেলাই আজি আমি আগুৱাই যাবলৈ ওলাইছোঁ, ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বা এই নগাঁও ডিষ্ট্ৰিক্টত সকলোৱে জানিব আৰু জানিলে নিশ্চয় আমি আমাৰ এই যিটো কৰ্মত আগবাঢ়িছোঁ সফল হ'ব পাৰিম বুলি আশা কৰিছোঁ। আমাৰ আঞ্চলিক কবৰস্থান কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকে নিশ্চয় অৱগত যে মহখুলি আঞ্চলিক কবৰস্থান সমিতিৰ উদ্যোগত এক ড্ৰাগছ বিৰোধী সজাগতা সমদলৰ আয়োজন কৰা হৈছে। উক্ত সমদলৰ জৰিয়তে থ্ৰ' দি পেলাই আমি সকলোকে জনাব বিচাৰিছোঁ যে আজি আমাৰ এই অঞ্চলৰ ৰাইজে মিলি পেলাই মহখুলি 7টা মছজিদ কমিটিৰ আৰু কবৰস্থান আঞ্চলিক কমিটিয়ে যৌথভাৱে আৰু বিভিন্ন অঞ্চলৰ ৰাইজে মিলি পেলাই আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে যিসকল ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত ব্যক্তিসকল আছে সেইসকলক আমি এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিম যদি অনাগত দিনত তেওঁলোকে এই ড্ৰাগছৰ পৰা বিৰত নাথাকে, ড্ৰাগছ সেৱনৰ পৰা আৰু ড্ৰাগছ ব্যৱসায়ৰ পৰা বিৰত নাৰাখে, আমি মহখুলি 7টা মছজিদ সমিতিয়ে এনেকুৱা এটা সিদ্ধান্তত উপনীত হৈছে যে তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব। আৰু আমাৰ আঞ্চলিক কবৰস্থান সমিতিত এই 7টা মছজিদৰেই সভাপতি সম্পাদকেই সদস্য হয়। আৰু আমি যৌথভাৱে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ আঞ্চলিক কবৰস্থান সমিতিত সেইসকল ব্যক্তিক যিসকলে ড্ৰাগছ ব্যৱসায় কৰে আৰু যিসকলে ড্ৰাগছত আসক্ত সেইসকল ব্যক্তিক আমি কবৰস্থ হ'ব নিদিওঁ। আৰু কোনো মছজিদৰ জোনাবেই আমাৰ ইছলামিক ৰীতি নীতি মতে তেওঁলোকক জানাজা নিদিয়ে আৰু দাফন কাৰ্য সমাধান হ'ব আমি আমাৰ কবৰস্থানত নিদিওঁ বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান
The Newsland.